নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, আমাৰ কুণ্ডলীত মংগল যদি শুভ হৈ থাকে বা উচ্চ অৰ্থাৎ মংগল যদি মকৰ ৰাশিত থাকে আৰু স্বগৃহ, মংগলৰ স্বগৃহ হ'ল মেষ ৰাশি আৰু বৃশ্চিক ৰাশি, এই দুটা স্থানতো যদি মংগল থাকে আৰু শনি বা ৰাহু কেতুৰ দৃষ্টি বা জ্যোতি হ'ব নালাগে বা এনেধৰণৰ অশুভ প্ৰভাৱ থাকিব নালাগে মংগলৰ ওপৰত, তেনেহ'লে সেই জাতকৰ ভূমি লাভ, জীৱনত তেওঁৰ বিবাহিত জীৱন যথেষ্ট সুখৰ হয়। ভাতৃ ভগ্নীৰ লগত তেওঁৰ যথেষ্ট শুভ সম্পৰ্ক বা সুন্দৰ সম্পৰ্ক গঢ়ি থাকে আৰু সৎ সাহসী কৰ্ম উদ্যমীও হয় জাতক সেনাবাহিনী, পুলিচ বা স্পেচিয়েল ব্ৰাঞ্চ বা কামাণ্ডো আদিৰ দৰে চাকৰিৰ ক্ষেত্ৰত যথেষ্ট উন্নত ফল লাভ কৰে জীৱনত, আৰু তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ আদিৰ ক্ষেত্ৰতো যথেষ্ট উন্নত ফল প্ৰদান কৰে। কিন্তু মংগল যদি ৰাহু বা কেতু বা শনি যুক্ত হৈ থাকে বা ৰাহু কেতুৰ দৃষ্টি থাকে মংগলৰ ওপৰত, বিশেষকৈ লগ্নৰ পৰা দ্বিতীয় স্থানত, ষষ্ঠ স্থানত, সপ্তম স্থানত, অষ্টম স্থানত, দ্বাদশ স্থানত যদি এই মংগল থাকে, তেনেহ'লে মংগলৰ দুঃপ্ৰভাৱত জাতকৰ সঘনাই দুৰ্ঘটনা, ৰক্তৰ বিকাৰ, ৰক্তচাপ আৰু পাইলছৰ সমস্যা, আলচাৰ আদিৰ সমস্যা, বিবাহত বিলম্ব, বিবাহত বাধা, সম্বন্ধত ভাঙোন বিচ্ছেদ আদিও হোৱা দেখা যায়। আৰু পাৰিবাৰিক সমস্যাত তেওঁ যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হয় জীৱনত। মাটি বাৰীৰ বিবাদ বা ভাতৃ ভগ্নীৰ লগত ভূমিৰ বিবাদ হোৱাও দেখা যায়। জাতক বিনা কাৰণতে খঙাল হৈ পৰে, খিংখিঙীয়া হৈ যায়। আনকি ইয়াৰ কাৰণে তেওঁ মাৰপিট আদিতো লিপ্ত হয়। কৰ্মক্ষেত্ৰতো তেওঁ অসফলতা লাভ কৰে। ধাৰ ঋণৰ সমস্যা বৃদ্ধি হৈ থাকে। ধাৰ ঋণ এবাৰ ল'লে তেওঁ মাৰিব নোৱাৰে জীৱনত। আৰু এই জাতকে কোনো নতুন কৰ্ম আৰম্ভ কৰিবও নোৱাৰে। এনে জাতকে নিয়মিত হনুমান চালিচা পাঠ কৰিলে তাৰ পৰা সুফল লাভ কৰে। আৰু এই মন্ত্ৰটো যিটো আমাৰ মংগলৰ মন্ত্ৰ, এইটো তান্ত্ৰিক মন্ত্ৰ বুলি কোৱা হয়। অৱশ্যে দীক্ষা লাগে, কিন্তু দীক্ষা নহয়ও আপোনালোকে হনুমানক ভাবি লৈ সংকল্প কৰি এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। ওম ক্ৰাম ক্ৰীম ক্ৰম ছো ভৌমায়ে নমঃ। এইটো 10,000 বাৰ আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে। আৰু প্ৰতিদিনে 1 মালা 2 মালা কৰিলে ধৰক 3-4 মাহ লাগিব। 3-4 মাহৰ পাছত আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে। আৰু প্ৰত্যেক দিনেই যেতিয়া মংগলৰ এই মন্ত্ৰটো জপ কৰিব, পাৰিলে এটা কৰবী ফুল বা ৰঙা ফুল আপোনালোকে অৰ্পণ কৰিব পাৰে হনুমানৰ নামত। আৰু এনে কৰিলে অশুভ প্ৰভাৱৰ পৰা কিছু মুক্ত হ'ব পাৰে। আৰু পাৰিলে আপোনালোকৰ যদি ঠাই আছে ৰুবলগীয়া, এজোপা নিম গছ ঘৰৰ উত্তৰ পশ্চিম ফালে ৰুই লওক। আৰু ভগ্নী বা পেহী যদি আছে, আপোনালোকে মাজে সময়ে ৰঙা বস্ত্ৰ দান কৰক। আৰু মাজে সময়ে মঙলবাৰে গুৰৰ লগত তিল মিলাই পেলাই পানীত উটুৱাই দিয়ক। যদি বোৱতী নদী পাৰে, বোৱতী নদীত উটুৱাই দিলে আপোনালোকে ইয়াৰ পৰা শুভ ফল লাভ কৰিব, মংগলৰ যদি এনেধৰণৰ অশুভ প্ৰভাৱ আছে। ধন্যবাদ।